শিক্ষানগৰী টংলাৰ প্ৰেচিডেন্সি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত 2025 বৰ্ষত অনুষ্ঠিত বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক কলা বাণিজ্য আৰু বিজ্ঞান শাখাত বিদ্যালয়খনলৈ সফলতা কঢ়িয়াই অনাৰ বাবে কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানৰ লগতে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষ মোহন শৰ্মা আৰু উপাধ্যক্ষ প্ৰকাশ শৰ্মাই জানিবলৈ দিয়া মতে সভাত উপস্থিত থাকে ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা, টংলা পৌৰসভাৰ পৰৱৰ্তী কমল চৌধুৰী, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য চিন্তুমণি চক্ৰৱৰ্তী, ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, জ্যেষ্ঠ সাংবাদিক ক্ৰমে জয়ন্ত দাস, বাপন শৰ্মা, বহুকেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে বিদ্যালয়খনৰ শুভাকাংক্ষী ৰাইজ। Who are behind this success, my teachers, and from the very beginning they were very supportive. They were not just educators but they were guides, nurturers, and even sometimes they became second parents. শিক্ষাগুৰুসকলৰ পিছত আৰক্ষী বিভাগৰ এজন কৰ্মী হিচাপে মই প্ৰায় ইণ্টাৰেক্ট কৰিব লগা হয় যিকোনো মুহূৰ্তত, আৰু শিক্ষাৰ্থীসকলৰ কাৰণে সেইটো এটা মোৰ লগত হয়তো অলপ তৃপ্ততাপূৰ্ণ অভিজ্ঞতা আৰু যিকোনো কাৰণতে নহওক। প্ৰায় আমাৰ কি হয় উদণ্ড বাইকাৰবিলাকক ধৰা হয়, তেতিয়া প্ৰায় অধ্যক্ষ হওক বা স্কুলৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাগুৰুসকলৰ লগত প্ৰায় কথা বতৰা হয়, তেতিয়া তেওঁলোকক হয়তো কেতিয়াবা মতা হয়, অভিভাৱক মতা হয়, কাউন্সেলিং কৰা হয়। তেনেকুৱা মুহূৰ্তত প্ৰায় ইণ্টাৰেক্ট মোৰ লগত হৈ থাকে। কষ্ট কৰি আহিছে, ত্যাগ কৰি আহিছে, সেই ত্যাগৰ যেন কিছু হ'লেও আমি প্ৰতিদান পাবৰ কাৰণে সক্ষম হ'লোঁ, সেয়া আমাৰ অনুভৱ হৈছে। আৰু সেই অনুভৱক আগত ৰাখি হিৰোগত কৰি আমি আজিৰ এই অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। এই অভিনন্দন অনুষ্ঠানত বৃহত্তৰ টংলা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলক, আমাৰ ছাত্ৰ সমাজৰ আমাৰ ধ্ৰুৱতৰা স্বৰূপ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আৰু প্ৰেচিডেন্সি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 2012 বৰ্ষৰ পৰাই বিশেষভাৱে শুভাকাংক্ষী স্বৰূপে আমাৰ সন্মুখত